এয়া আমাৰ কণমানি ভকতসকলে কণমানি আমাৰ গোপীসকলে ঈশ্বৰৰ নাম লৈ আছে সৰস্বতী পূজাৰ দিনটোত সকলো এনেদৰে সুন্দৰকৈ সাজি কাচি আহিছে কোনো ভকত হৈ আহিছে কোনোৱে গোপী হৈ আহিছে আমাৰ আই মাতৃ আৰু বাপ সমস্তক বহুত মৰম লাগিছে কণমানিসকলে যিয়ে কৰে দেখিবলৈ বহুত ভাল লাগে চাই থাকক ভিডিঅ'টো শেষলৈকে নিশ্চয় ভাল লাগিব কি চলি আছে চাওকচোন বাৰু সৰস্বতী পূজাৰ পায়স খোৱাত সকলো ব্যস্ত এতিয়া লগতে আমাৰ অভিভাৱকসকলে ৰুটি বনোৱাৰ কামো কৰি আছে এনেকৈ কাম নাই কৰা দেই ভিডিঅ'ই প্ৰমাণ কাম কৰিছে আচল কাম কৰা মানুহ এইখিনিহে হয় নহয় আমাৰ কণমানিহঁতে পায়স খাইছে এওঁলোকৰ আজি সকলোৰে বহুত আনন্দ সৰস্বতী পূজাৰ পায়স খাই আছেনে পায়স কেনেকুৱা হৈছে হা পায়স কেনেকুৱা হৈছে বিদ্যালয়ৰ এই বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিলে তেওঁলোকৰ মনৰ বন্ধ দুৱাৰসমূহ খোল খাই যায় এইফালে ভকত ভৰিকেইটা নমাই দিয়া অঁ পোৱালি ভকত পোৱালি গোপিনী পোৱালি ভকত পোৱালি গোপিনী কণমানিহঁতে একেলগে সেৱা কৰিছে এই উৎসৱৰ দিনসমূহত বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলক লৈ আনিব লাগে তেওঁলোকে সামাজিক হ'বলৈ শিকে নিজৰ সংস্কৃতি নিজৰ পৰম্পৰা প্ৰথা সকলো তেওঁলোকে জানিব পাৰে কোনে কিমান কাম কৰিছে চব প্ৰমাণবোৰ ৰাখি থোৱা হৈছে দেই কোনে কিমান কাম কৰিছে কোনে আৰামতে খাইছে এতিয়া দেখা পা হিচাপ হ'ব ৰবা বিদ্যালয়ৰ কাষতে মেডাম মেফিৰ আয়োজন কৰিবলৈ লোৱা হৈছে এই আয়োজক মণ্ডলী কি কৰি আছা কি কৈছা এইফালে পায়স দি আছে তোমালোকে আকৌ কি বনাইছা বলা বলা লুচি ভাজি খাবলৈ বলা বলা হ'ব ভাত বনালা বলা আমাৰ ধুনীয়া সৰস্বতীসকলৰ এয়া ফটো সেশন চলি আছে দেই কাটি দিও পজেটা দি ৰ আকৌ ধুনীয়াকে একেবাৰে শেষলৈকে ৰুটি বনোৱা কামটো কিন্তু চলিয়ে থাকিল দেই
সৰস্বতী পূজা শেষৰ কাৰ্যসূচী চলাই আছো আমি বাচন ধুইছো দে আশীৰ্বাদ কৰিব আকৌ যাতে অহাটো সৰস্বতী পূজা আকৌ এনেকে কাম কৰি খাব পাওঁ বাই বাই